হেল্ল' স্টুডেণ্ট, মই আৰিফুল হক আৰু আজি আমি কৰিম জিকেৰ কিছু ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু এই কুৱেশ্যনবোৰ আমাৰ যি নিজাম আৰু বুদ্ধিজম টপিক্সৰ পৰা লোৱা হৈছে আৰু এই কুৱেশ্যনবোৰৰ দ্বাৰা আমি গোটেই টপিক্সটো আমি কি কৰিম কভাৰ কৰিম হয় আৰু এই কুৱেশ্যনবোৰ মেক্সিমাম আমাৰ যিকোনো কম্পিটিটিভ এক্সামত আহি যায়। তাৰে ভিতৰত প্ৰথম কুৱেশ্যন তোমাক কি দি আছে? প্ৰথম কুৱেশ্যন তোমাৰ দি আছে যে who is considered the founder of Jain tradition? জৈন পৰম্পৰাৰ প্ৰতিষ্ঠাপক কোন আছিলে? জৈন ধৰ্মৰ প্ৰতিষ্ঠাপক কোন আছিলে? মহাবীৰা নে পৰ্শবনাথা নে ঋষভদেৱা না নেমিনাথ? হয়তো আমার কি হবে? হয়তো আমার এই মহাবীর আনসার হবো আর নহলে ঋষভদেৱা আনসার হবে। হ্যাঁ, এতিয়া ক'ব লাগে যে কোনটো আনসাৰ হ'ব আমাৰ, মহাবীৰা না ঋষভদেৱা? কোন আছিলে আমাৰ দ্য ফাউণ্ডাৰ অফ জৈন ট্ৰেডিশ্যন ইজ ঋষভদেৱা, হয়নে? আমাৰ এনসার কি যাব? ঋষভদেৱা হৈ যাব। ফাউণ্ডাৰ কোন আছিলে? ঋষভদেৱা আছিলে। কিন্তু কিন্তু এই যিজন মহাবীৰ আছে, মহাবীৰক ইয়াক একচুৱেল ফাউণ্ডাৰ বুলি কোৱা হয়, প্ৰকৃত ফাউণ্ডাৰ বুলি কোৱা হয় কাক? মহাবীৰাক। যদি কোৱা হয় যে হু ইজ দ্য একচুৱেল ফাউণ্ডাৰ অফ জৈন ট্ৰেডিশ্যন, জৈন ধৰ্মৰ আচল বা প্ৰকৃত প্ৰতিষ্ঠাপক কোন আছিলে? তেনেহ'লে আমি ক'ব লাগিব যে মহাবীৰ আছিলে, হয়নে? তেনেহ'লে ক'ব লাগিব যে মহাবীৰ আছিলে, হয়। নেক্সট কুৱেশ্যন চাওঁ। Who was the last তীৰ্থংকৰ in Jainism? জৈনিজমৰ লাষ্ট তীৰ্থংকৰ কোন আছিলে? আমাৰ ঋষভদেৱা আছিলে নে মহাবীৰ আছিলে? এই দুটা অপশ্যন হ'ব নোৱাৰে, হয়নে? এনেকুৱা লাগিছে যে এই দুটা অপশ্যন কি নহয়, এনেকুৱা লাগিছে এই দুটা অপশ্যন নহয়, হয়তো ঋষভদেৱা হ'ব, মহাবীৰা হ'ব। মহাবীৰা যদি who was the last তীৰ্থংকৰ, হয়নে? ঋষভদেৱা হ'ব নে মহাবীৰা হ'ব? একচুৱেলি ইয়াৰ ফাইনেল যিটো এনসাৰ হৈ যাব, এইটো কি হৈ যাব? মহাবীৰা হৈ যাব লাষ্ট তীৰ্থংকৰ। আৰু ই টোটেল 24 নম্বৰ তীৰ্থংকৰ আছিলে। কেই নম্বৰ তীৰ্থংকৰ আছিলে? ই 24 নম্বৰ, 24 নম্বৰ তীৰ্থংকৰ আছিলে। কোন হয়? মহাবীৰা হয়। আৰু ইয়াৰ যদি কোৱা হয় যে ইয়াৰ যিটো প্ৰতীক চিহ্ন আছিলে, এইটো আছিলে লায়ন। আৰু ঋষভদেৱা আছিলে ফাৰ্ষ্ট তীৰ্থংকৰ। ঋষভদেৱা আছিলে আমাৰ ফাৰ্ষ্ট তীৰ্থংকৰ। আৰু এই ঋষভদেৱাৰ যিটো প্ৰতীক চিহ্ন আছিলে ন, সেইটো একচুৱেলি কি আছিলে? বুল আছিলে। ঋষভদেৱাৰ যিটো প্ৰতীক চিহ্ন আছিলে সেইটো কি আছিলে? আমাৰ বুল আছিলে, হয়। ঠিক আছে, নেক্সট কুৱেশ্যন কি দিছে? হুইচ চিম্বল এছ'চিয়েটেড উইথ মহাবীৰা? মহাবীৰৰ লগত কোনটো চিম্বল আছিল? জাষ্ট ইয়াৰ আগতে কোৱা হৈছে না, লায়ন আছিলে। আৰু বুল, ইয়াৰ আগতে বুল কোৱা হৈছিলে। বুল কোন আছিলে? বুল কাৰ লগত আছিলে? ঋষভদেৱাৰ লগত আছিলে। বুল আছিলে ঋষভদেৱৰ লগত, হয়। ঠিক আছে, নেক্সট কুৱেশ্যন আমাক কি দি আছে যে হুইচ ওৱান ইজ নট পাৰ্ট অফ পঞ্চ মহাব্ৰতাস, হয়নে? পঞ্চ মহাব্ৰতৰ অংশ নহয়। কোনটো পঞ্চ মহাব্ৰতৰ অংশ নহয়? অহিংসা, সত্য, ভক্তি আৰু অপৰগৃহ। কোনটো পঞ্চ মহাব্ৰতৰ অংশ নহয়? আমাৰ এনসাৰটো হৈ যাব চি, ভক্তি। ভক্তি কি নহয়? পঞ্চ মহাব্ৰতৰ অংশ নহয়। অহিংসা হয়, হয়নে? অহিংসা হয়, সত্য হয়, তাৰপিছত অপৰিগ্ৰহ হয়, আৰু আছে না তিনিটা হৈ গ'ল, আৰু বাকী আছে। আৰু কি আছে? অসত্য হয় আৰু ব্ৰহ্মচাৰ্য হয়, এইকেইটা আছিলে। এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা। এই পাঁচটা কি আছিলে? পঞ্চ মহাব্ৰতৰ অংশ আছিলে। ঠিক আছে, পঞ্চ মহাব্ৰতৰ অংশ আছিলে এই পাঁচটা। নেক্সট কুৱেশ্যন, where did মহাবীৰা attain কৈবল্য? মহাবীৰে ক'ত কৈবল্য লাভ কৰিছিলে? বৈশালী, ৰাজগৃহ, জাম্বিকা
জাম্বিকা গ্ৰামা আৰু কুন্দা গ্ৰামা ক'ত আছিলে? যে মহাবীৰে ক'ত কৈবল্য লাভ কৰিছিলে? মহাবীৰে ক'ত কৈবল্য লাভ কৰিছিলে? ইয়াৰ এনচাৰ আমাৰ কি হৈ যাব? জাম্বিকা গ্ৰামা। জাম্বিকা গ্ৰামাত মহাবীৰে কি কৰিছিলে? কৈবল্য লাভ কৰিছিলে, হয়? জাম্বিকা গ্ৰামাত কি কৰিছিলে? কৈবল্য লাভ কৰিছিলে। কোনে লাভ কৰিছিলে? কোনে লাভ কৰিছিলে? মহাবীৰে লাভ কৰিছিলে। কোনে লাভ কৰিছিলে? মহাবীৰে লাভ কৰিছিলে জাম্বিকা গ্ৰামা। ঠিক আছে, ইয়াৰ ফাইনেল এনচাৰ হৈ যাব কি? কোন নম্বৰ? চি নম্বৰ। ঠিক আছে, ওকে। নেক্সট কুৱেশ্যন কি দি আছে? হাউ মেনি তীৰ্থংকাৰাছ আৰ দেয়াৰ ইন জৈনিজম? জৈনিজমত মুঠ কিমানজন তীৰ্থংকৰ আছিলে? জৈন ধৰ্মত মুঠ কিমানজন তীৰ্থংকৰ আছিলে? মুঠ কিমানজন আছিলে? 24 জন আছিলে, হয়নে? 24 জন আছিলে। এক নম্বৰ 24 আছিলে। 24 নম্বৰ আছিলে আমাৰ মহাবীৰ, আৰু এক নম্বৰ কোন আছিলে? এক নম্বৰ আছিলে আমাৰ ঋষভদেৱ। ঠিক আছে, ঋষভদেৱ, হ্যাঁ? ওকে, নেক্সট কোয়েশ্চন। হু delivered the first sermon at Sarnath? ফার্স্ট সারমন এট সারনাথ। হারনাথত প্রথম কোনে ধর্মচক্র প্রবর্তন করেছিলেন? হারনাথৰ পৰা হৈছে যদি কাৰ লগত জড়িত আছে? বৌদ্ধ ধৰ্মৰ লগত জড়িত আছে। তেনেহলে বৌদ্ধ ধৰ্মৰ লগত যদি জড়িত থাকে, তেনেহলে ইয়াৰ এনচাৰটো কি হ'ব লাগে? মহাবীৰতো জৈন ধৰ্মৰ লগত, হয়নে? অজাতশত্ৰুৰ পিছৰ কথা আছে, অশোকাও পিছত। তেনেহলে আমাৰ কি হৈ যাব? যে Buddha delivered his first sermon at ক'ত? সারনাথ, হয়নে? সারনাথত। আৰু এই সারনাথত যিটো সাৰমন দিছিলে, সারনাথত যিটো, ইয়াক একচুৱেলি কি বুলি কোৱা হয়? ধৰ্মচক্ৰ বুলি কোৱা হয়। ইয়াক ধৰ্মচক্ৰ বুলি কোৱা হয়। ধৰ্মচক্ৰ প্ৰৱৰ্তনা বুলি কোৱা হয়। ইয়াক ধৰ্মচক্ৰ প্ৰৱৰ্তনা বুলি কোৱা হয়। ঠিক আছে, ওকে। আৰু যদি কোৱা হয় যে হ'ব দে, নেক্সট কুৱেশ্যন। হুৱেৰ ৱাজ গৌতম বুদ্ধ born? গৌতম বুদ্ধই ক'ত জন্ম লাভ কৰিছিলে? বোধ গয়া, লুম্বিনী, বৈশালী, কুশীনগৰ। এনেকুৱা লাগি আছে ন যে এনচাৰ যে হয় যে গৌতম বুদ্ধ ক'ত জন্মগ্ৰহণ কৰিছিল, এনেকুৱা হয়তো লুম্বিনী হ'ব বা কুশীনগৰ হ'ব, হয়নে? হয়তো লুম্বিনী হ'ব বা কুশীনগৰ হ'ব। ক'ত কোনে? গৌতম বুদ্ধই ক'ত কি হ'ব ইয়াৰ এনচাৰ? ইয়াৰ এনচাৰটো হ'ব লুম্বিনী নে কুশীনগৰ? কুশীনগৰটো কি হৈছে? কুশীনগৰটো মৃত্যু হৈছিলে, হয়নে? ইয়াৰ এনচাৰ আমাৰ হৈ যাব কি? ইয়াৰ এনচাৰ হৈ যাব আমাৰ লুম্বিনী, হয়নে? লুম্বিনী ভানা। আৰু ক'ত আছে? নেপাল, হয়নে? নেপাল। আৰু ইয়াৰ জন্ম ক'ত হৈছিল? একচুৱেলি হৈছিলে চাকিয়া, মানে সত্ৰিয়া ক্লান, সত্ৰিয়া ক্লানত জন্ম হৈছিলে। হ'ব, ঠিক আছে। আৰু তো কুশীনগৰত কি হৈছিলে? মৃত্যু হৈছিলে। কুশীনগৰত হৈছিলে মৃত্যু। আৰু ইয়াৰ মৃত্যুক একচুৱেলি কি বুলি জনা যায়? ইয়াৰ মৃত্যুক জনা যায় মহাপৰিনিৰ্বাণা। মৃত্যু যিটো আছে, এই মৃত্যুক জনা যায় মহাপৰিনিৰ্বাণা বুলি জনা যায়। মৃত্যুক মহাপৰিনিৰ্বাণা বুলি জনা যায়। হ'ব, ঠিক আছে। আৰু যদি কোৱা হয় যে, ঠিক আছে, নেক্সট আলোচনা কৰিছো, হা। What tree is associated with Buddha's enlightenment? What tree is associated with Buddha's enlightenment? বুদ্ধাৰ বোধ লাভৰ সৈতে কোন গছ জড়িত? শাল ট্ৰী তো হ'ব নোৱাৰে, হয়নে?
নেম ট্রি হব নয়, হয়তো পিপল ট্রি বা বোধি ট্রি হব, হয়তো পিপল ট্রি বা বোধি ট্রি। অ্যাকচুয়ালি এর আনসার কোনোবাই ক'ব যে পিপল ট্রি আর কোনোবাই ক'ব যে বোধি ট্রি। অ্যাকচুয়ালি দুয়োটাই কারেক্ট হয়। কারণ এই পিপল ট্রি যেটা আছে, এই পিপল ট্রিকে কি বুলি কোৱা হয়? বোধি ট্রি বুলি কোৱা হয়, বোধি ট্রি বুলি কোৱা হয়, হয়। আৰু কোন গঠৰিত হয়? নহ'লে হ'ব পিপল ট্রি আৰু বোধি ট্রি বুলি কোৱা হ'ব, হয়। আৰু তেখেতে ক'ত, একচুৱেলি ক'ত এই এনলাইটমেণ্ট লাভ কৰিছিলে? এই পিপল ট্রি বা বোধি গছৰ তলত। আৰু এইটো কোনটো নদী বেংক অফ ৰিভাৰ, কোনটো নদীৰ কাষত হৈছিলে? নাৰাঞ্জনা ৰিভাৰ, কাষত হৈছিলে, নাৰাঞ্জনা নদীৰ কাষত হৈছিলে। আৰু এই নাৰাঞ্জনা ৰিভাৰৰ যিটো মডাৰ্ণ মানে আধুনিক নেম আছে, মডাৰ্ণ নাম আছে, এই নামক কিন্তু একচুৱেলি কি বুলি কয়? ফাল্গু বুলি কোৱা হয়। কি বুলি কোৱা হয়? ফাল্গু বুলি কোৱা হয়। এই নাৰাঞ্জনা ৰিভাৰক ফাল্গু বুলি কোৱা হয়। নেক্সট কুৱেশ্যন দি আছে আমাৰ, হোৱাট ইজ দ্য চিম্বল অফ বুদ্ধাছ ফাৰ্ষ্ট চাৰ্মন? বুদ্ধাছ ফাৰ্ষ্ট চাৰ্মনৰ কোনটো চিহ্ন আছিলে? যে হুইল আছিলে, লোটাছ আছিলে, হৰ্চ আছিলে, স্তূপা আছিলে। কোনটো আছিলে? ইয়াৰ কাৰেক্ট আনসাৰ আমাৰ কি যাব? হুইল আছিলে কি? বুদ্ধৰ প্ৰথম ধৰ্মচক্ৰ প্ৰৱৰ্তনৰ কি আছিলে? প্ৰতীক চিহ্ন আছিলে। কি হয়? হুইল হয়। হ'ব, ঠিক আছে। এটা কথা চাওক, ইয়াৰ ভিতৰত কিছু আৰু পইণ্ট যদি জানিব লাগে, তেতিয়াহ'লে আমি ক'ম কি যে যিটো বৌদ্ধ ধৰ্ম আছে, এই বৌদ্ধ ধৰ্মৰ যিটো কিতাপ আছে, ধৰ্মপুথি, যিখন ধৰ্মপুথি আছে, তাৰ নাম হয় ত্ৰিপিটকা। তাৰ নাম কি হয়? ত্ৰিপিটকা। ইয়াৰ নাম কি হ'ব? ত্ৰিপিটকা হ'ব। আৰু যদি কোৱা হয় যে যিবিলাক বুদ্ধিষ্ট কাউন্সিল আছিলে, যিবিলাক কি আছিলে? বুদ্ধিষ্ট কাউন্সিল আছিলে। সেইবিলাক কেনেকুৱা আছিলে? যে বুদ্ধিষ্ট কাউন্সিল যিটো ফাৰ্ষ্ট কাউন্সিল হৈছিলে, বুদ্ধিষ্ট ফাৰ্ষ্ট কাউন্সিল হৈছিলে, এই কাউন্সিল হৈছিলে আমাৰ ৰাজগৃহত। ফাৰ্ষ্ট কাউন্সিল ক'ত আছিলে? ৰাজগৃহত। আৰু যিটো লাষ্ট কাউন্সিল আছিলে, লাষ্ট আৰু ফৰ্থ কাউন্সিল আছিল, সেইটো ক'ত হৈছিলে? কাশ্মীৰত হৈছিলে। ঠিক আছে। গতিকে এইবোৰ পইণ্টে মনত ৰাখিলে এনেকুৱা লাগি আছে যে হয় মেক্সিমাম কামটো হৈ যাব। ইয়াৰে পৰা যিকোনো কুৱেশ্যনবোৰ আহি যায়। নেক্সট ভিডিঅ'ত আমি আৰু এটা টপিক ল'ম। এই টপিকৰ ওপৰত সম্পূৰ্ণ ভিডিঅ' আমি বনাম আৰু তাৰ জৰিয়তে সম্পূৰ্ণ টপিকছখিনি ৰিভিজন দিম। ঠিক আছে, গতিকে আজিৰ কাৰণে থেংক ইউ।